বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰা অসমলৈ আহিছে ৰঙালী বিহু আৰু এই ৰঙালীক লৈ উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে ৰাজ্য চৌদিশে। গোৱালপাৰা জিলাও ব্যতিক্ৰম নহয়। মই এতিয়া উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ ভবানীপাৰাত আৰু ইয়াৰে দৃশ্য মোৰ সহযোগীয়ে দেখুৱাব আপোনালোকক। এনেধৰণে আচলতে বড়ো যুৱতীসকলে তেখেতসকলৰ সাজপাৰ পৰিধান, জাতীয় সাজপাৰ পৰিধান কৰি যি তেখেতসকলৰ আখৰা, এই আখৰা চলাই গৈছে আৰু বিহুলৈ মাজত মাত্ৰ যিহেতু দুটামান দিনহে বাকী আছে, গতিকে নিৰ্বাচনৰ পিছত যিহেতু বিহু আহিছে আৰু বিহুক লৈ পেলাই এনেধৰণে ব্যস্ততাৰ অন্ত নাই তেখেতসকলৰ মাজত। আৰু এই দৃশ্য মই দেখুৱাই যাবৰ কাৰণে মই সহযোগীক অনুৰোধ কৰিছোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰা এই অসমত এই পৰিৱেশ আচলতে ৰাজ্যৰ চৌদিশে দেখিবলৈ পোৱা যায়। কি ক'ব, বিহু আহিছে, কেনেকুৱা লাগিছে? বিহু আহিছে মানে বিহু অহাৰ লগে লগে ঘৰত থাকিব নোৱাৰা আৰু মানে খাম চিপুং বাজি শুনিলে আমি ওলাই আহি পাওঁ ইয়াতে আৰু মানে নিজে নিজে কিবা কৰি কেনে একজগ হৈ কেনে আমি এইবাৰ কৃষ্টি পাতি প্ৰথম খুলিছোঁ ইয়াতে। প্ৰথম খুলি কেনে সকলোৱে আহি ওলাইছে, মোক সহায় কৰিছে। কিমানগৰাকী ছোৱালী যুৱতী ইয়াতে আছে? ছোৱালী মানে এনেতো 20জন আছিলে, তাৰপিছত আজি কেইজন মানে আহিব পৰা নাই। আজি 12জন আছে ডান্সাৰ আৰু ছিংগাৰ আছে 4জনমান। এই যে পিন্ধিছে যে ছোৱালীসকলে কি নাম লয় এইবিলাক? এইটো কিবা কয়, এইটো দখনা হয়। তাৰপিছত আৰু এইটো কোমৰত যে বান্ধি লৈছে সেইটো কয় আমাৰ বড়োবিলাক আৰনাই বুলি কয়। তাৰপিছত আৰু এই যে নাচাতে যে এটা ফালি লৈছে, গলাত ফালি লৈছে, সেইটো কয় ৰেগেৰেগাং বুলি কয় আমাৰ বড়োসকলৰ। ঢোল পেঁপাই কওক, খাম চিফুঙে কওক, তাৰ মাত শুনিলে কিন্তু কোনেও ঘৰত বহি থাকিব নোৱাৰে, ৰৈ থাকিব নোৱাৰে আৰু এনেধৰণে ওলাই আহে। আৰু আমাৰ যি পৰম্পৰা আমি ৰক্ষা কৰিব লাগিব, আমাৰ পৰম্পৰা আমি জীয়াই ৰাখিব লাগিব আৰু তাৰ কাৰণে এনেধৰণে দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাৰ ভবানীপাৰা, তিলাপাৰাতো এনেধৰণে যি আখৰা তেখেতসকলে বাৰ্ডে চিগলা, বাগুৰুম্বাকে ধৰি যি বড়ো নৃত্যৰ আখৰা, সেই আখৰা চলাই গৈছে।